1 নম্বৰ প্ৰশ্ন ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত অপশ্যন এ কলিকতাত অপশ্যন বি নতুন দিল্লীত অপশ্যন সি মুম্বাইত অপশ্যন ডি ভোপাল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কলিকতাত 2 নম্বৰ প্ৰশ্ন হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে অপশ্যন এ ট্ৰিপল জাম্প বি লং ডিষ্টেন্স ৰান সি স্প্ৰিন্ট শৰ্ট ডিষ্টেন্স ডি হাৰ্ডলছ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি স্প্ৰিন্ট শৰ্ট ডিষ্টেন্স 3 নম্বৰ প্ৰশ্ন ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হয় অপশ্যন এ জিতেন্দ্ৰনাথ গোস্বামী অপশ্যন বি ৰতন টাটা অপশ্যন সি ৰতন থিয়াম ডি অমৰপ্ৰভা দাস এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰতন টাটা 4 নম্বৰ প্ৰশ্ন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত অপশ্যন এ বৰোডা অপশ্যন বি সুৰাট অপশ্যন সি মেহসানা অপশ্যন ডি আহমেদাবাদ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আহমেদাবাদ 5 নম্বৰ প্ৰশ্ন কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অপশ্যন এ ভোগেশ্বৰ বৰুৱা অপশ্যন বি মনালচেৰ বৰুৱা অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা অপশ্যন ডি হিমা দাস এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ ভোগেশ্বৰ বৰুৱা 6 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল প্ৰদেশ সংলগ্ন কৰিছে অপশ্যন এ ডিৰাক অপশ্যন বি বক্সিৰহাট অপশ্যন চি ডিমাপুৰ অপশ্যন ডি যোৰহাট ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ ডিৰাক 7 নম্বৰ প্ৰশ্ন ইণ্ডিয়ান চিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল অপশ্যন এ হেমচন্দ্ৰ বৰুৱা অপশ্যন বি পাৰ্বতী প্ৰসাদ বৰুৱা অপশ্যন চি আনন্দৰাম বৰুৱা অপশ্যন ডি জামচংগা নাগপুই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আনন্দৰাম বৰুৱা 8 নম্বৰ প্ৰশ্ন কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত অপশ্যন এ তেজপুৰ আৰু কলিয়াবৰ অপশ্যন বি নগাঁও আৰু যোৰহাট অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন অপশ্যন ডি ডিব্ৰুগড় আৰু ধেমাজি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন 9 নম্বৰ প্ৰশ্ন আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল অপশ্যন এ পুৰন্দৰ সিংহ অপশ্যন বি যোগেশ্বৰ সিংহ অপশ্যন চি চন্দ্ৰকান্ত সিংহ অপশ্যন ডি কমলেশ্বৰ সিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুৰন্দৰ সিংহ 10 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱা কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল অপশ্যন এ বাহী অপশ্যন বি অৰুণোদয় অপশ্যন চি জোনাকী অপশ্যন ডি জোনবিৰি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাহী 11 নম্বৰ প্ৰশ্ন গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল অপশ্যন এ বিমলা প্ৰসাদ চলিহা অপশ্যন বি শৰৎচন্দ্ৰ সিংহ অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি গোলাপ বৰবৰা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি 12 নম্বৰ প্ৰশ্ন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অপশ্যন এ যোৰহাট অপশ্যন বি গুৱাহাটী অপশ্যন চি শিলচৰ অপশ্যন ডি ডিব্ৰুগড় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো ডি ডিব্ৰুগড় 13 নম্বৰ প্ৰশ্ন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল অপশ্যন এ অসহযোগ আন্দোলন অপশ্যন বি ভাৰত ত্যাগ আন্দোলন অপশ্যন চি চিপাহী বিদ্ৰোহ অপশ্যন ডি আইন অমান্য আন্দোলন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি ভাৰত ত্যাগ আন্দোলন 14 নম্বৰ প্ৰশ্ন অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অপশ্যন এ গুৱাহাটী অপশ্যন বি মাজুলী অপশ্যন চি নগাঁও
অপশ্যন ডি কহৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো এ গুৱাহাটী। 15 নম্বৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? এ ৰাকেশ শৰ্মা, বি কল্পনা চাওলা, চি বিক্ৰম সাৰাভাই, ডি ইউৰি গাগাৰিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাকেশ শৰ্মা। ধন্যবাদ, আজিলৈ ইমানেই আছিল। 16 নম্বৰ প্ৰশ্ন, অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত? অপশ্যন এ যোৰহাটত, অপশ্যন বি ডিব্ৰুগড়ত, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি শিলচৰত। এইটো উত্তৰ কমেণ্ট কৰি জনাব। 17 নম্বৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন এ চিত্ৰাচল পাহাৰত, অপশ্যন বি বিন্ধ্যাচল পাহাৰত, অপশ্যন চি খন্দাচল পাহাৰত, অপশ্যন ডি ভস্মাচল পাহাৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি ভস্মাচল পাহাৰত। 18 নম্বৰ প্ৰশ্ন, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? অপশ্যন এ জন্মেজয়, অপশ্যন বি শুক্লধ্বজ, অপশ্যন চি কালাপাহাৰ, অপশ্যন ডি মল্লদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি শুক্লধ্বজ। 19 নম্বৰ প্ৰশ্ন, টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন এ চাহ জনগোষ্ঠীসকলৰ, অপশ্যন বি কুকি জনগোষ্ঠীসকলৰ, অপশ্যন চি বিষ্ণুপ্ৰিয়াসকলৰ, অপশ্যন ডি ডিমাছাসকলৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাহ জনগোষ্ঠীসকলৰ। 20 নম্বৰ প্ৰশ্ন, পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱাৰ, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈৰ, অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ। 21 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? অপশ্যন এ মহাত্মা গান্ধীক, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেলক, অপশ্যন চি সুভাষ চন্দ্ৰ বসুক, অপশ্যন ডি বি আৰ আম্বেদকাৰক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। 22 নম্বৰ প্ৰশ্ন, অসমৰ বৃহত্তম চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? অপশ্যন এ টিংৰাই, অপশ্যন বি তামাই, অপশ্যন চি টুকুলাই, অপশ্যন ডি তাৰাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ টুকুলাই। 23 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন এ 10খন, অপশ্যন বি 9খন, অপশ্যন চি 8খন, অপশ্যন ডি 7খন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ 7খন। 24 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন এ শাল, অপশ্যন বি হুলুং, অপশ্যন চি চেগুন, অপশ্যন ডি আহত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি হুলুং। 25 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ। ধন্যবাদ, আজিলৈ ইমান আছিল।